তেওঁ সব প্ৰমাণ পত্ৰবিলাক আগতে গোটাব লাগে, কাৰণ তেওঁ ৰাজনৈতিকভাৱে এই কথা বতৰাবিলাক কৈ আছে। তেওঁৰ হাতত কোনো তথ্য নাই আৰু মুকলিকে মই তেওঁক আহ্বান জনাইছো যে তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে। তেওঁক যদি মই ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ, গতিকে তেওঁ ইয়াতে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব। কাৰণ আজিৰ দিনত আপোনালোকে জানে অখিল গগৈৰ লগত শিৱসাগৰ কোনো ভোটাৰ ৰাইজ নাই। যোৱা 5 বছৰে অখিল গগৈ কি কৰিলে, শিৱসাগৰ সমষ্টিটো মান সন্মান ক'ত পেলালে আপোনালোক সকলোৱে জানে। যে আজি বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰে ভিতৰে যিবিলাক তেওঁ যিবিলাক কথা বতৰা কৈ আছে, কাৰণ বিধানসভাত অকল চিঞৰিলে সমস্যা সমাধান নহয়। প্ৰত্যেকটো কথা শাসকীয় দলক বিৰোধিতা কৰাটোৱে লক্ষ্য হয়তো এজন বিধায়কৰ হ'ব নোৱাৰে। গতিকে আমাৰ ইয়াৰ আগতেও বহু বিধায়ক শিৱসাগৰৰ পৰা আছিলে, তেওঁ যিখিনি কাম কৰিছে তাতকৈ হয়তো বহুত কাম তেওঁলোকেও কৰিছিলে শিৱসাগৰৰ কাৰণে। আজি তেওঁ বেলেগৰ ভেটিৰ ওপৰত থিয় হৈ তেওঁলোকে নাচ দি আছে। অখিল গগৈ আজি আমুকটো তেওঁ আনিলে, তামুকটো তেওঁ আনিলে, তেওঁতো ইয়াত একোৱে কৰিব এতিয়ালৈকে কৰা নাই। এজন তেওঁ বিৰোধী বিধায়ক, চৰকাৰে তেওঁক কোনো সুবিধা দিয়া নাই। চৰকাৰৰ ফালৰ পৰা আমাৰ শিৱসাগৰ জিলাখনৰ প্ৰতি লক্ষ্য ৰাখি 2-4টা কাম আমাৰ চৰকাৰে ইতিমধ্যে হাতত লৈছে। যেনেকে আমাৰ এটা শিৱসাগৰ ৰাইজৰ দাবী আছিলে ডমুৰাখন চফা কৰিব লাগে। অখিল গগৈ বিধায়ক হোৱাৰ আগতে এই পুঁজি শিৱসাগৰলৈকে আহিছিলে, কাম কৰোঁতে পলম হৈছে। আমি আমাৰ সুবিধা অসুবিধাটো আমি আগতেই চাইছো। আজি আগৰ নিৰ্বাচনবিলাকত আমি বেলেগে নিৰ্বাচন খেলিছিলোঁ। আমি NDA হ'লেও আমি বেলেগে নিৰ্বাচন খেলিছোঁ। আপোনালোকে পঞ্চায়ত নিৰ্বাচনৰ যদি কথাখিনিয়ে চাই, আজি অসম গণ পৰিষদৰ ফালৰ পৰা খেলিছিলে, আমি ভাৰতীয় জনতা পাৰ্টিও খেলিছিল। তাত কিন্তু সৰ্বাধিক আসন ভাৰতীয় জনতা পাৰ্টি আমি পাবলৈ সক্ষম হৈছিলোঁ। 4টা জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টিয়ে জিকিছোঁ। প্ৰায় 23খন 27খনৰ ভিতৰত 23খন আঞ্চলিক পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিয়ে জিকিছিল। নিশ্চয় ৰাজনৈতিকভাৱে অখিল গগৈ এইবাৰ শেষ হৈ যাব। অখিল গগৈ বুলি আৰু ৰাজনীতি কৰিবলৈ ইয়াতে মানুহ নাথাকিব। কাৰণ যোৱা 5 বছৰে তেওঁ যিখিনি অভদ্ৰামি কৰিল বিভিন্ন সময়ত, আজি কাৰণে শিৱসাগৰ বাকী ৰাইজ তেওঁৰ লগত নাইতো। তেওঁ আজি অবৈধ কোনোবা বাংলাদেশী মানুহক আনি পিনে ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে। আপোনালোকে তেওঁলোকৰ অফিচত চাওক, এজনো শিৱসাগৰ ল'ৰা তেওঁৰ লগত নাই। মেক্সিমাম বাহিৰৰ পৰা আহিছে। আজি লখিমপুৰৰ পৰা কোনোবা আহিছে, আজি ধেমাজিৰ পৰা আহিছে, আজি নাহৰকটীয়া ল'ৰাই ভৰ্তি হৈ আছে। আজি আপোনালোকে দেখিব গোলাঘাটৰ ল'ৰা, মৰিয়নি ল'ৰাই তেওঁ আজি শিৱসাগৰত প্ৰচাৰ চলাবলগীয়া হৈছে। কাৰণ শিৱসাগৰত কি মানুহ নাই নেকি? শিৱসাগৰত এনেকুৱা মানুহ নাই নেকি যে অখিল গগৈ হৈ কাম কৰিবলৈ এটা ল'ৰাও তেওঁৰ লগত থাকিবলৈ? গতিকে গম পাই যে এজন বাহিৰৰ অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ নহয়, তেওঁ ঘৰ ইয়াত নাই, তেওঁ পৰিয়াল ইয়াত নাথাকে, ল'ৰা ছোৱালী ইয়াত নপঢ়ে। সেই মানুহজনে শিৱসাগৰৰ কাৰণে কি চিন্তা কৰিব? সেই মানুহজনে কিন্তু শিৱসাগৰৰ কাৰণে, কাৰণ ইয়াতে লুটি পুটি দি আমি সকলোৱে জানো। যোৱা কেইদিনমানৰ আগত তেনেকুৱা খবৰ ওলাইছে, বিভিন্ন ঠিকাদাৰৰ পৰা পইচা দাবী কৰা, কিবা কৰা, আপোনালোকৰ নিউজ চেনেলতে ওলাইছে। ইয়াৰ পৰা পইচাখিনি শিৱসাগৰৰ পৰা অকল পইচা মানে লৈ বেলেগত প্ৰতিষ্ঠা কৰাটোৱে তেওঁৰ লক্ষ্য। আজি তেওঁ কি কৰিছে? শিৱসাগৰ প্ৰতিজন ঠিকাদাৰৰ পৰা, প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা টকা কালেকশ্যন কৰিছে। কৰি কি কৰিছে? তেওঁ পাৰ্টিটোক যাতে ৰেজিষ্টাৰ কৰিব পাৰে তাৰ কাৰণে জোৰ দিছে। শিৱসাগৰত কাম কৰাৰ কাৰণে অখিল গগৈ জোৰ দিয়া নাই নহয়। তেওঁ মাত্ৰ 6% লাগে অসমৰ টোটেল ভোটাৰৰ পৰা। সেই 6%টো কেনেকে নামনি উজনি চবতে মিলাই কালেক্ট কৰিব পাৰে আৰু তেওঁ পাৰ্টিটোক ৰেজিষ্টাৰ কৰিব পাৰে, এই কথা বাদেতো বেলেগ কথা তেওঁ ভবা নাই। মোৰ নিজৰ নিৰ্দিষ্ট কোনো লক্ষ্য নাই। মোৰ মূল লক্ষ্যটো হৈছে যে শিৱসাগৰ সমষ্টিটোক আমি গঢ়ি তুলিব লাগে। শিৱসাগৰ বিশেষভাৱে জিলাখনো লগত আছে। আপোনালোকে জানে শিৱসাগৰৰ পৰা আজি বহু মানুহে সুবিধা পাইছে। যোৱা দিনত আমি 2জন মুখ্যমন্ত্ৰী স্বাধীনতাৰ পাছত বিমলা প্ৰসাদ চলিহা আৰু হিতেশ শইকীয়া ডাঙৰীয়াক পালো। পৰৱৰ্তী পৰ্যায়ত কেইবাজনো কেবিনেট মিনিষ্টাৰ, আমাৰ প্ৰমোদ গগৈ ডাঙৰীয়া আছিলে, প্ৰণৱ গগৈ ডাঙৰীয়া আছিলে, অঞ্জন দত্ত ডাঙৰীয়া আছিলে, থাওৰাৰ পৰা আমাৰ কি কয় কোঁৱৰ ডাঙৰীয়া কোঁৱৰ আছিলে, আমগুৰিৰ পৰা প্ৰদীপ দা, অঞ্জন দা, চবে শিৱসাগৰ সমষ্টিত জিলাখনৰ কাৰণে কাম কৰিবলৈ সুবিধা পাইছিল। কিন্তু আজিৰ দিনত আমি লক্ষ্য কৰিছো যে জিলাখনে যেনেধৰণে গঢ় দি উঠিব লাগিছিল
ভৱিষ্যত প্ৰজন্ম আগবাঢ়ি যাব পৰাকৈ যিখিনি আন্তঃগাঁথনি লাগিছিল সেইখিনি ক্ষেত্ৰত হয়তো যোৱা দিনবিলাকত কেতিয়াও গুৰুত্ব দিয়া নহল, যাৰ কাৰণে আমাৰ আজি নৱপ্ৰজন্মই প্ৰত্যেকটো দিশত শিৱসাগৰৰ পৰা বাহিৰলৈ যাব লগা হয়। আজি ইঞ্জিনিয়াৰিং পঢ়িবলৈ বাহিৰলৈ যাব লাগে, সাধাৰণ নাৰ্ছিং পঢ়িবলৈ হ'লে আমাৰ ছোৱালীবিলাকে আজি বেলেগ জিলালৈকে যাবলগীয়া হয়। এখন ল' কলেজ নাই শিৱসাগৰ, ITI এখন নাই আমাৰ ল'ৰাবিলাক আগবাঢ়ি যাব পৰা নিজকে সংস্থাপন হ'বলৈ। আনফালেদি ONGC আমাৰ আছিল, এতিয়া প্ৰাইভেটত যোৱাৰ পাছত উদ্যোগৰ নামত শিৱসাগৰখনত কোনো এটা উদ্যোগে আজি আমাৰ ইয়াত নাই, যাৰ কাৰণে নিবনুৱা সমস্যা এটা ডাঙৰ ভয়াৱহ ৰূপ লৈছে, যাৰ কাৰণে শিৱসাগৰ বহুতো শিক্ষিত যুৱক যুৱতীয়ে আজি অসমৰ পৰা বাহিৰত কেৰেলাত কোনোবাই গোৱাত তেনেকুৱা ধৰণে বিভিন্ন ৰাজ্যত গৈ কাম কৰিবলৈ যাব লগা, হাজিৰা কৰিবলৈ যাব লগা হৈছে, যাতে ইয়াত ইমানখিনি সুবিধা থকাৰ পাছতো শিৱসাগৰখন টুৰিজিমৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰোঁ। টুৰিজিম দিশটোৰ ওপৰত আমি ভৱিষ্যতৰ দিনত গুৰুত্ব দিব লাগিব। আমাৰ যিবিলাক ঐতিহ্য কীৰ্তিচিহ্ন আছে এই চিহ্নবিলাকক আমি সুন্দৰ ৰূপত গঢ় দি ইয়ালৈকে যাতে বাহিৰৰ পৰা টুৰিষ্টসকলক আমি আনিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন দিশত আমি কাম কৰিব লাগিব। আমাৰ আত্মনিৰ্ভৰশীল দিশটোত আমি বেছি গুৰুত্ব দিব লাগিব শিৱসাগৰত। যিহেতু মই জানো ইতিমধ্যে আমি বহুত কথা পাতিছোঁ যে শিৱসাগৰত প্ৰত্যেকখন পঞ্চায়তত বহু শ বিঘা মাটি এনেই পৰি আছে। তাত মই ইতিমধ্যে বিভিন্ন আমাৰ ল'ৰাবিলাকৰ লগত পঞ্চায়তে কথা পাতিছোঁ। হয়তো এনেকুৱা বহু জেগা আছে, লৌলেণ্ড আছে, য'ত আমি এটা ফিচাৰী বিপ্লৱ আৰম্ভ কৰিব পাৰোঁ। আজি কোঁৱৰপুৰতে প্ৰায় 40 বিঘাৰো অধিক মাটি তাত পৰি আছে। তেনেকৈ প্ৰত্যেকখন পঞ্চায়তত বহুত মাটি পৰি আছে। সেইখিনি যদি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক আমি দি পিনে যদি তাতে কোনোবাই ফাৰ্ম কৰিব পাৰে, ফিচাৰী কৰিব পাৰে, তেনেকুৱা ধৰণে সৰু স্মল উদ্যোগ কৰি পিনে যদি আমাৰ নৱপ্ৰজন্মক, উঠি অহা প্ৰজন্মক যদি সংস্থাপিত কৰোঁ, নিশ্চয়